এয়া দেউতাৰ আশীৰ্বাদ মানুহগৰাকীক দিছে। নতুনকৈ ঘৰখন সাজিছোঁ আমি। এইখন ঘৰলৈ নতুনকৈ আহিছোঁ। এয়া দেউতাৰ আশীৰ্বাদ শিৰত লৈ আমাৰ ঘৰখন আগুৱাই নিব লাগিব। অলপমান দৃশ্য ভিডিঅ'ৰ মাধ্যমেৰে গাঁঠি ৰাখিছোঁ, ভৱিষ্যতে যাতে এই ভিডিঅ'বোৰ অকণমান চাবলৈ হয়। দেউতাৰ আশীৰ্বাদ ইয়া শিৰত তুলি আগবাঢ়িব লাগিব জীৱনটো। এইয়া আমাৰ ঘৰখন। এইখন ঘৰৰ পৰাই মই বেলেগ হৈ আহিছোঁ। এইয়া আমাৰ ঘৰখন এতিয়া দেখাম। তাৰ পৰা মই এয়া বেলেগ হৈ আহিছোঁ। এইখন নতুনকৈ ঘৰ সাজিছোঁ মই। এয়া আৰম্ভ কৰিছোঁহে, বহুত কাম বাকী আছে, ফিনিচিং হোৱাগৈয়ে নাই ঘৰখনৰ। এয়া দালি বনাইছোঁ। এয়া দেউতা শুই আছে। বিচনাখন খালি এয়া বাঁহৰহে বনাই দিছোঁ। মই নতুনকৈ আনিব পৰা নাই বিচনাখন। সেইখিনি মোৰ পুত্ৰ হিচাপে বহুত লাজৰ কথা। যদিও দুৰ্বল কাৰণে মই বাধ্যৰ কাৰণে এনেকৈ খুৱাব লগা হৈছে দেউতাক। মনত বেয়া লাগিছে, কিন্তু উপায় নাইকিয়া হৈছে। উপায় নোহোৱাতহে দেউতাক এনেকৈ শুবলৈ দিব লগা হ'ল। সেইখিনি ভগৱানে মোক ক্ষমা কৰিলেই হয়। এয়া মায়ে দানা বনাই আছে। জুই জ্বলাই নাই দেখোন, বৰষুণ পৰে যে। চালি এখন দি ল'ব লাগিব। জুই ধৰিছে, জুই চালিখন দি নল'লে নহয়। এটা কিন্তু সত্য কথা কওঁ মই, আজিকালি বিপদৰ সময়ত মাক দেউতাকৰ বাদে কোনেও কেতিয়াও লগ নিদিয়ে। যিমান আপোন হোৱাৰ অভিনয় কৰে, ভাবিব আপোনাক কেতিয়াও কোনো বিপদত এৰি নিদিয়ে। কিন্তু শেষত সকলো আঁতৰি যায়। মাথো মাক দেউতাকৰ সঁহাৰিহে পোৱা যায় জীৱনত, যিটো সম্পূৰ্ণ সত্য কথা। মোৰ লগত সত্য বাস্তৱ এখন ছবি। এয়া দেউতাই ভাত বনাইছে, ভাত বাঢ়িছে, দালি বনাইছে। দেউতাৰ ঘৰখনো অকণমান দেখুৱাম আপোনালোকক। দেউতাহঁত তেনেকুৱা পৰিৱেশ নাই, ভাল পৰিৱেশ হয়, কিন্তু মইহে বেলেগ হৈ আহিছোঁ বাৰু। মোৰ পৰিৱেশটোহে অলপমান উন্নতি কৰিব পৰা নাই। প্ৰথম আহিছোঁ যিহেতু, প্ৰথম আহিলে শূন্যৰ পৰা আৰম্ভ কৰিব লগা হয় ঘৰখন। বহুতো সেইখিনিতো আপোনালোকক নক'লেও হয়, বুজিবই চাগে। নতুনকৈ ঘৰখন পাতিলে কিমানখিনি প্ৰয়োজনীয় বস্তু গোটাবলগীয়া হয়। অভাৱ কিমানখিনি ঘৰখনৰ পূৰণ কৰিবলগীয়া থাকে। মা দেউতাৰ আশীৰ্বাদ শিৰত তুলি বাকী ঘৰখনৰ উন্নতিৰ চিন্তা কৰি আগুৱাই যাব লাগিব মই। এয়া বিপদৰ সময়ত কাহানিও মা দেউতাই এৰি দিয়া নাছিলে। সদায় কাষত পাইছিলোঁ মই মা দেউতাক। এইখিনি সঁচা বাস্তৱ ছবি মোৰ জীৱনৰ। ভিডিঅ'ৰ মাধ্যমেৰে অলপমান গাঁঠি ৰাখিছোঁ স্মৃতি হিচাপে। সজীৱ কৰি ৰাখিবলৈ মোৰ বহুত ইচ্ছা, সেই হেতুকে ৰাখিছোঁ। দালি চালি বাঢ়ি আছে, ভাতত একেলগে দি দিছে, আপত্তি একো কৰা নাই। কাৰণ বাতি চাতি চাগে আছেনে নাই সেইখিনি আৰু ভগৱানেহে জানিব। আৰু মই ইমানখিনি মোৰ ধৈৰ্যই নাছিলে সেই মুহূৰ্তত।
মই মাত্ৰ ভাতকেইটা মুখৰ আগত সুখৰ ভাতকেইটা সন্মুখত দেউতাই বাঢ়ি দিছে, মই খাব লাগে, সেইখিনিহে মোক জ্ঞানে কৈছিলে। ঘৰখনৰ কি আছে কি নাই মোৰ মানে ভাগি পৰিছিলোঁ বহুতখিনি। প্ৰথম সন্মুখীন হৈছোঁ এনেকুৱা মুহূৰ্ত, সেইখিনি ধৈৰ্য সহকাৰে মই সময়খিনি পাৰ কৰিছিলোঁ। কিমান ধৈৰ্য ধৰিছোঁ আপোনালোকে হয়তো চাগে বুজিব পাৰিছে। আৰু এটা কথা কওঁ, আমাতকৈও চাগে দুখীয়া পৰিয়ালৰ মানুহ আছে, আমাতকৈ অভাৱ অনাটনত আছে মানুহ, তথাপিতো এটা পৰিৱেশৰ পৰা এটা পৰিৱেশ, ভাল পৰিৱেশ এটাৰ পৰা এনেকুৱা এটা পৰিৱেশ পালে মানসিকভাৱে অকণমান ভাগি পৰিব লগা হয় মানুহ। মোৰ পৰিৱেশটো অকণমান পাছত মই আপোনালোকক দেখাই আছোঁ, মই কেনেকুৱা পৰিৱেশত আছিলোঁ। মোৰ পৰিয়ালৰ মানুহ, মোৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা আছিলে, সকলো দেখুৱাম। এয়া মোৰ প্ৰথম জীৱনৰ অভিজ্ঞতা। মই বেলেগ হৈ আহি এখন নতুনকৈ ঘৰ নিজৰববীয়াকৈ মই সাজিছোঁ। বহুতো কষ্ট কৰিব লাগিব, জীৱনত সংগ্ৰাম কৰিব লাগিব, আগুৱাই নিব লাগিব ঘৰখন। ময়েই একমাত্ৰ ঘৰখনৰ মূল মানুহ হিচাপে অকলশৰীয়া হ'ম চাগৈ। কিমান বিপদ আহিব, কিমান ধুমুহা আহিব, সকলোবোৰ বিপদৰ সময়ত ধৈৰ্য সহকাৰে আগুৱাই যাব লাগিব। এইয়া মোৰ মা দেউতাহঁতৰ ঘৰ। দেই, তোমালোকৰ ঘৰলৈ আহিলোঁ বুলি একোৱেই নিদিলা, কামহে এয়া কাম 2024 চনৰ বাই বাই। এইখন আজিৰ তাৰিখৰ ছবি, 2024 চনৰ। এয়া দেউতা। আমাৰ এতিয়া ভাতৰ মা চৰু দেউতা এইখন পাতিলোগৈ ঘৰতে আৰু থাকে আৰু মোৰ সেইখন ঘৰ বৰ্তমান। দালি বনাইছোঁ। মই বহুত চেষ্টা কৰিছোঁ মা দেউতাৰ দৰে তহঁতৰে ঘৰখন সাজি উলিয়াবলৈ। মোকো এনেকুৱা এটা পৰিৱেশ লাগে, ময়ো লাজটো বিচাৰোঁ। লাগে। সফল হওঁ নে নহওঁ নাজানো, মা দেউতাৰ আশীৰ্বাদ লৈ সদায় আগুৱাই গৈ আছোঁ। প্লাছ মই কৰ্ম নিছোঁ যেনেকৈ কৰিছোঁ। তেনেকৈ ঘূৰাই দিম। এই মবিল অকণ কৰ্মৰ কি ফল পাওঁ নাজানো, ভৱিষ্যতে মোৰ সপোনবোৰ পূৰণ হয় নে নহয় নাজানো, নাযাওঁ, মই কিন্তু কামলৈ যাম। চেষ্টা কৰিছোঁ সদায় সফল হ'বলৈ। এই পৰিৱেশবিলাক মই কেনেকৈ মোৰ ঘৰখনলৈ আনিব পাৰোঁ সদায় চেষ্টা কৰিছোঁ, কিন্তু সফল হ'ব নোৱাৰিলে মনত দুখ লাগে, কিন্তু চেষ্টা সদায় কৰি যাম। এটা সুস্থ শৰীৰ আৰু সুস্থ মগজুৰে সদায় সত্য পথত আগুৱাই যাব লাগিব। এয়া দেউতাহঁতৰ ঘৰ। দেউতাৰ গা বেয়া আছিলে, মই গ'লোঁ, দেউতাক খবৰ খাতি ল'লোঁ। মোৰ ওচৰতে ঘৰ যিহেতু সন্মুখামুখি। এইয়া আমাৰ মায়ে চাউল বাচি আছে। আৰু এটা কথা, ধুনীয়াকৈ দেখোঁ ন? মোৰ লগত মা দেউতাহঁতৰ বহুত কষ্টৰ ফলত ভাল পৰিৱেশ এটা আহিছে। মা দেউতাহঁতি এই ভাল পৰিৱেশটোৱেই মোৰ লগত থাকিব নালাগে। কষ্ট নোহোৱা ভয়তে মই মা দেউতাক নিজা গৃহত থাকিবলৈ দিলোঁ, আৰু মোৰ নিজৰ জীৱনটো মই মোৰ দৰে কেনেকৈ ভাল পাওঁ, অতিবাহিত কেনেকৈ কৰিব বিচাৰোঁ, সেইখিনি মোৰ ব্যক্তিগত মতামত। বাৰু উঠি বহিছে যে বাবা, সেইকাৰণে মোৰ স্থিতি মোৰ লগত ৰাখিলোঁ। জীৱনত কিছুমান ভুল কৰিছোঁ, ভুলৰ শুধৰণি হয়তো চাগে মোৰ জীৱনত মই কৰিব নোৱাৰিম, কিন্তু মা দেউতাৰ আশীৰ্বাদ শিৰত তুলি লৈ মোৰ জীৱনটো আগুৱাই যাম। এইজনী ন ছোৱালী চোৱা, ন ছোৱালী, ন কইনা এজনী চোৱা, ন কইনা।
নাও কইনা মা আমি যাওঁগে দেই বক কোৱা আমি যাওঁগে দেই বৌ বুলি কুকুৰে খাব মোৰ মা দেউতাই সাহস বাই বাই টাটা আজিলৈকে এৰি দিয়া নাই যাওঁগে আগলৈকো দেই নাই, মোৰ টাটা বিশ্বাস আছে আৰু এই বিশ্বাস লৈ মই সদায় সংগ্ৰাম কৰিম জীৱনত টাটা আমি যাওঁ দেই টাটা মনৰ ভিতৰত বহুখিনি কথা আছে সেইখিনি প্ৰকাশ এতিয়া নকৰোঁ লাহে লাহে হয়তো চাগে মোৰ জীৱনৰ কিছু কাহিনী মই এনেকৈ ভিডিঅ'ৰ মাধ্যমেৰে আগবঢ়াই যাম আপোনালোকৰ ওচৰত মোৰ জীৱনটো মই কেনেদৰে পাৰ কৰিছোঁ কিখিনি মই হেৰুৱাব লগা হৈছে কিখিনি মই পাইছোঁ এখন ঘৰ নতুনকৈ গঢ়িবলৈ কিমানখিনি কষ্ট কৰিছোঁ কিমানখিনি সংগ্ৰাম কৰিছোঁ সেইখিনি হয়তো চাগে নেদেখাজনে মোক দেখি আছে সকলো ভগৱানৰ ওপৰতে বিশ্বাস ৰাখি নিজৰ কৰ্ম কৰি আগুৱাই গৈ আছোঁ নিয়তিয়ে মোক যলৈকে লৈ যাব মই তালৈকে যাবলৈ সাজু আছোঁ গঢ়িব পাৰোঁ সুন্দৰকৈ এখন ঘৰ এয়া আমাৰ কৃষ্ণমণিদাৰ ইমান কষ্ট হৈছে আপোনালোক অকণমান সহায় কৰক সৎ ইনকামেৰে সৎ পথেৰে ইনকাম কৰি আগুৱাই নিবলৈ সদায় চেষ্টা হ'লগে পুৰা একদম খোজাবতো পুৰা খোজাইছে ভেকাত কি গ'ল যে আৰু আছে আজিলে বাদ দিলো দেই কি আৰু আছে আজিলে বাদ দিলো বৰষুণ দিছে সামৰিলো কিন্তু অৱস্থা বেয়া হৈ গ'ল খজুৱাইছে
পঞ্চিকা ওখ হ'ল থাকে আজি আৰু এখন অৱস্থা নাই শেষ বন্ধ গোটেই বন্ধ হৈ গ'ল চা মা উঠা নমা চা ভাল হোৱা নাই দেই পৰিবলৈ হ'লে কঁকাল যাব তোৰ নহা হ'লেও হয় ইমান বোকাখনত আজি বতৰটো আৰু নাদাঙিলে আৰু বান্দা অৱস্থা নামটো কি ললে না কৃষ্ণ দা কৃষ্ণ নাম ৰাখিছে কৃষ্ণ আৰু কাম কৈছো মই সফা
তোমাৰ বাপে আজি কাকো সোধাই নিয়ে মই মোৰ সন্মুখত আহিলে সোধাই নিলো